ৰাজ্যত বাঢ়িছে জাপানিজ এনকেফেলাইটিছৰ সংক্ৰমণ প্ৰতিদিনে বাঢ়িছে ৰোগীৰ সংখ্যা ভিন্ন জিলাত সংক্ৰমণৰ তথ্য শিৱসাগৰতো বাঢ়িছে সংক্ৰমণ বৰ্তমানলৈকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি হৈ আছে ৩০ৰো অধিক জাপানিজ এনকেফেলাইটিছ লক্ষণযুক্ত ৰোগী বিগত এপ্ৰিলৰ পৰা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে সংক্ৰমণ শিৱসাগৰতো বৃদ্ধি পাইছে জাপানিজ এনকেফেলাইটিছ আৰু এনকেফেলাইটিছ লক্ষণযুক্ত ৰোগৰ প্ৰাদুৰ্ভাৱ অভিযোগ উঠিছে ৰোগ প্ৰতিৰোধত ব্যৰ্থ জিলা স্বাস্থ্য বিভাগ শিৱসাগৰত জাপানিজ এনকেফেলাইটিছত আক্ৰান্ত ৯ গৰাকী এনকেফেলাইটিছ লক্ষণযুক্ত ৰোগত ১৪ গৰাকী আক্ৰান্তসকলৰ ৩ গৰাকীৰ অৱস্থা সংকটজনক ৮টা ব্লকৰ ভিতৰত আমাৰ খেলুৱা ব্লকত আমাৰ ৩টা কেছ এতিয়ালৈকে ডিটেক্ট হৈছে কালুগাঁৱত 3টা হৈছে গৰিসাগৰত এটা হৈছে আৰু গেলেকীত 2টা হৈছে টোটেল আমাৰ 9টা কেছ জাপানিজ এনকেফেলাইটিছত ধৰা পৰিছে আৰু বাকি আপোনাৰ একুইড এনচেফেলাইটিছ চিণ্ড্ৰম যেটো AES বুলি কয় একুইড এনচেফেলাইটিছ চিণ্ড্ৰমত আপোনাৰ ইনফ্লেমেশ্যন অফ দ্য ব্ৰেইনৰ যেটো ইনফ্লেমেশ্যন হয় সেই কেছকিটা আমাৰ 14টা কেছ তেনেকুৱা কেছ ধৰা পৰিছে এই সংক্ৰমণৰ খবৰে চিন্তাত পেলাইছে স্বাস্থ্য বিভাগক শিশু আক্ৰান্ত হোৱা নাই বাকিখিনি সব হেৰিয়ে হৈছে শিশুৰ তেনেকৈ আক্ৰান্ত হোৱা নাই ৰাজ্যলৈ আহ্বান কৰোঁ যাতে লক্ষণযুক্ত হ'লেই এই মেলেৰিয়াৰ যিখিনি মূৰ বিষ অত্যন্ত মূৰ জ্বৰ হোৱা মূৰ বিষ যদি ডিঙি জঠৰ হৈ পৰা বা কপি কপি জ্বৰ উঠা এনেকুৱা ধৰণৰ যিবোৰ লক্ষণ অত্যন্ত মূৰৰ বিষয় এই লক্ষণযুক্ত হ'লে অনতিপলমে চিকিৎসালয়লৈ ওচৰত ডাক্তৰৰ পৰামৰ্শ ল'ব শিৱসাগৰৰ পৰা প্ৰদীপ গগৈৰ সহযোগত ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট